ছাত্ৰ ছাত্ৰীসকল JIMS টিচিং লৈ স্বাগতম জনাই আজি মই নৱম শ্ৰেণীৰ গণিত লৈ উপস্থিত হৈছোঁ। আজিৰ পাঠটো হ'ব আমাৰ ৰেখা আৰু কোণ 6 নম্বৰ অধ্যায়। ইয়াৰে 6.2 এক্সাৰসাইজ অনুশীলনী 6.2 গণিতখিনি আমি কৰিম। পাঠটোৰ অনুশীলনীৰ গণিত আৰম্ভ কৰাৰ আগত আমি ইয়াৰ পূৰ্বাভাস, পূৰ্ব জ্ঞান বা প্ৰাথমিক ধাৰণা 5 মিনিট সময় আলোচনা কৰিম, যাতে আমাৰ এই পাঠটো বুজাত কোনো অসুবিধা নহয়, আমি অতি সহজ নিয়মে গণিতবিলাক কৰিব পাৰোঁ। সেইকাৰণে মই পূৰ্বৰ কিছু কথা আলোচনা কৰিম। 6.2 গণিতবিলাক কৰিবলৈ হ'লে আমি কি লাগিব সেই আমাৰ সঁজুলিখিনি আগত লৈ লওঁ। যেনেকৈ সমান্তৰাল ৰেখা, ইয়াত AB সমান্তৰাল CD, AB আৰু CDৰ যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্ব সমান, ইয়াক সমান্তৰাল ৰেখা বুলি কোৱা হয়। অৰ্থাৎ A আৰু C এইটো মূৰত যিমান দূৰ আছে, মাজতো সিমান দূৰ আছে, সিমান ডিষ্টেন্স আছে, আৰু এইফালেও সিমান আছে। সেয়ে এই দুটা হ'ব আমাৰ সমান্তৰাল। আৰু সমান্তৰাল ৰেখাৰ নিয়মটো হ'ল AB প্যারালেল CD বা AB সমান্তৰাল CD, এই ধৰণে আমি লিখিম। সমান্তৰাল ৰেখা লিখাৰ নিয়ম হ'ল আমাৰ এনেকুৱা। অৰ্থাৎ এই AB ৰেখাটো বা ৰেখাখণ্ডটো CD ৰেখাখণ্ডৰ সমান্তৰাল আছে, ফাঁক সমান সমান আছে। লম্ব ৰেখা, এটা লম্বৰ চিন, AB লম্ব PQ, ইয়াক লিখাৰ নিয়ম হ'ল AB লম্ব PQ বা PQ লম্ব AB। মনত ৰাখিব লাগিব, লম্বই সদায় 90 ডিগ্ৰী কোণ কৰে। মই ষ্টাৰ দি দিছোঁ, লম্বই 90 ডিগ্ৰী কোণ কৰে। চিত্ৰত এংগল ABP, আমি য'ত কোণ বুজাম তাৰ আখৰটো মাজত লিখিব লাগে। ABP বা ABQ দুটা সমান, প্ৰত্যেকেই 90 ডিগ্ৰী। অৰ্থাৎ লম্বই 90 ডিগ্ৰী কোণ কৰে। এইখিনি কথা আমি মনত ৰাখিব লাগিব। আৰু 2-3টা কথা আছে। একান্তৰ কোণ, অনুৰূপ কোণ দেখাই দি আছোঁ। এতিয়া আহা একান্তৰ কোণ। দুডাল সমান্তৰাল ৰেখাক যদি এডাল ছেদকে বা তিৰ্যকে ছেদ কৰে, তেন্তে উৎপন্ন হোৱা একান্তৰ কোণবোৰ সদায় সমান। যেনেকুৱা এংগল 1 আৰু এংগল 3, এংগল 1 আৰু 3, 1ৰ একান্তৰ 3, 3ৰ একান্তৰ 1, 2 নম্বৰৰ একান্তৰ হ'ল 4 নম্বৰ। গতিকে এংগল 2 সমান এংগল 4। আৰু একবাৰ কৈ দিছোঁ, দুডাল সমান্তৰাল ৰেখাক যদি এডাল ছেদকে ছেদ কৰি একান্তৰ কোণ এক উৎপন্ন কৰে, তেতিয়াহ'লে এই একান্তৰ কোণবোৰ অৰ্থাৎ ছেদকৰ দুয়োফালৰ অন্তকোণ, যেনেকুৱা 1 আৰু 3 একান্তৰ এই দুটা সমান, 2 আৰু 4 একান্তৰ এই দুটা সমান। ইয়াতে মই একে চিন দিছোঁ, একান্তৰৰ কোণৰ এই দুটা সমান। একান্তৰ সম্পৰ্কে আমি আগৰ ভিডিঅ'ত শিকিছোঁ, এইবাৰ কেৱল মনত পেলাই দিছোঁ অলপ। নেক্সট, একান্তৰ কোণ দুটাৰ সমান। লগতে আৰু এটা কথা ইয়াতে আমাৰ আছে যে এই ছেদকৰ একেফালৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। ছেদকৰ একেফালৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। ছেদকৰ একেফালৰ অন্তকোণৰ সমষ্টি, এইটো হ'ল আমাৰ ছেদক। গতিকে এই কোণ, এই ক্ৰছ আৰু এই কোণ, এই দুটা মিলি 180 ডিগ্ৰী, এই দুটা মিলি 180 ডিগ্ৰী। ইয়াতে 1 আৰু 2 মিলি 180। যেতিয়া এইটো সমান্তৰাল হ'ব, যেতিয়া সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিব, তেতিয়াহ'লে একেফালৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। চিত্ৰত মই দেখাই দিছোঁ, এংগল 1 যোগ এংগল 2 সমান এংগল 3 যোগ এংগল 4 সমান 180 ডিগ্ৰী। অৰ্থাৎ এই দুটা কোণ যোগ কৰিলে 180 হ'ব, এই দুটা কোণ যোগ কৰিলে 180 হ'ব। একেদৰে আমি আৰু দুটা নিয়ম আমি শিকিম, সেইটো হ'ল অনুৰূপ কোণ আৰু বিপৰীত কোণ। অনুৰূপ কোণ মন কৰা, দুডাল সমান্তৰাল ৰেখাক আমি যদি ধৰি লওঁ এই ৰেখা দুডাল সমান্তৰাল আৰু এইটো ছেদক, এই ৰেখা দুডাল সমান্তৰাল, এইটো হ'ল ছেদক। গতিকে সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰি উৎপন্ন কৰা অনুৰূপ কোণবোৰ সদায় সমান। দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰি উৎপন্ন কৰা অনুৰূপ কোণবোৰ সমান। চিত্ৰত 1ৰ লগত অনুৰূপ 3, 2 নম্বৰৰ লগত 4 নম্বৰ অনুৰূপ, 5ৰ লগত 7 আৰু 6ৰ লগত 8, এই কোণবোৰ সমান ইয়াতে দেখাই দিয়া হৈছে। আৰু 1ৰ অনুৰূপ 3, 2ৰ অনুৰূপ 4, 7ৰ অনুৰূপ 5, 6ৰ অনুৰূপ 8 ইত্যাদি। গতিকে এই অনুৰূপ কোণবোৰ সদায় সমান। 1 সমান 3, 2 সমান 4, 5 সমান 7, 6 সমান 8। এতিয়া আমি শিকিম বিপৰীত কোণৰ কথা অলপ মনত পেলাই দিম।
আকৌ কৈছোঁ বিপৰীত কোণ হ'ল যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে উৎপন্ন হোৱা মুখামুখি কোণবোৰ হ'ল বিপৰীত কোণ আৰু এই বিপৰীত কোণবোৰ সদায় সমান ইয়াতে 2ৰ মুখামুখি কোণ 4 1ৰ মুখামুখি কোণ 3 গতিকে 1 আৰু 3 সদায় সমান 2 আৰু 4 সদায় সমান তাৰ মানে বিপৰীত কোণবোৰ সদায় সমান চিত্ৰত 1 সমান 3 2 সমান 4 এইটো হ'ল ইয়াৰ বিপৰীত এইটো হ'ল ইয়াৰ বিপৰীত 1ৰ বিপৰীত 3 2ৰ বিপৰীত 4 এতিয়া সৰল কোণ দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হলে তাক সৰল কোণ বুলি কোৱা হয় বা ৰৈখিক জুৰীয়া কোণ এতিয়া চোৱা 1 নম্বৰ আৰু 2 নম্বৰ এই 1 নম্বৰ আৰু 2 নম্বৰ সন্নিহিত কোণ এটা সাধাৰণ বাহু এটা হল শীৰ্ষবিন্দু এটা সাধাৰণ বাহু আৰু এটা হল শীৰ্ষবিন্দু ইয়াতে এটা হল শীৰ্ষবিন্দু গতিকে এই দুটা এটা সৰল ৰেখাৰ ওপৰত আছে এটা সৰল ৰেখা ইয়াতেও এটা সৰল ৰেখাৰ ওপৰত আছে এই দুটা গতিকে এই দুটা মিলি হল 180 ডিগ্ৰী সদায় সমান অৰ্থাৎ এডাল ৰেখাৰ ওপৰত থকা কোণ দুটা বা 3টা বা 4টা 5টা যিমানেই নাথাকক কিয় যদি এটা সৰল ৰেখাৰ ওপৰত থাকে সেইখিনিৰ সমষ্টি হ'ল 180 ডিগ্ৰী এটা হ'ল আমাৰ সৰল কোণ এতিয়া আমি 6.2 অনুশীলনলৈ যাওঁ 1 মিনিট বেছি হৈ গ'ল 5 মিনিটৰ কথা আছিল আৰু প্ৰথমে মই 1 নম্বৰ গণিতটো দেখুৱাব বিচাৰিছো চিত্ৰত 6.28 ত x আৰু y ৰ মান উলিয়াব লাগে আৰু তাৰ পাছত আমি দেখুৱাব লাগে যে AB সমান্তৰাল CD এটা আমাৰ চিত্ৰটো দিয়া আছে চোৱা তোমালোকে x আৰু y ৰ মান আমি কেনেকৈ উলাও প্ৰথমে চিত্ৰটা আঁকি লও হয় আমি একেবাৰে সহজ নিয়মে 1 নম্বৰ গণিতটো কৰিছো AB আৰু CD এই দুটা আমাৰ সমান্তৰাল দেখুৱাব লাগে আমি যদি ভালদৰে মন কৰো চিত্ৰৰ পৰা কি পাও y = 130 কাৰণ এই দুটা বিপৰীত কোণ হৈছে বিপৰীত কোণবোৰ সদায় সমান আমি অলপ আগত পাই আহিলো গতিকে y = 130 y ৰ মান 130 হ'ব এটা হল বিপৰীত আকৌ ইফালে চোৱা x + 50 এই দুটা মিলি হল সৰল কোণ গতিকে এই দুটাৰ যোগফল 180 ডিগ্ৰী x + 50 = 180 ডিগ্ৰী x + 50 মানে এই দুটা মিলি 180 ডিগ্ৰী গতিকে x ৰ মান হল 130 এতেকে দেখা গল x ৰ মান আৰু y ৰ মান সমান হৈছে x 130 y 130 y 130 x 130 কিন্তু স্পষ্টত দেখা যায় x আৰু y দুটা একান্তৰ কোণ হৈছে এতিয়া একান্তৰ কোণ দুটা যদি সমান হয় তেতিয়া হলে ৰেখা দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰি উৎপন্ন কৰা একান্তৰ কোণ সমান ঠিক একেদৰে যে একান্তৰ কোণ সমান হলে ৰেখা দুডাল হ'ব আমাৰ সমান্তৰাল যেহেতু x আৰু y একান্তৰ কোণ আৰু এই দুটা সমান ওলাইছে আমাৰ গতিকে AB সমান্তৰাল CD সমান্তৰাল চিন এনেকৈ লিখা হয় আমি ইয়াৰ আগত অলপ শিকি আহিলো এটা 2 নম্বৰ গণিতটো চোৱা চিত্ৰ 6.29 ত যদি AB সমান্তৰাল CD আৰু CD সমান্তৰাল EF আৰু y = z = 3:7 তেন্তে x নিৰ্ণয় কৰিব লাগে আমি গণিতটো কৰো এতিয়া মই অতি সহজ নিয়মে গণিতটো কৰিবলৈ চেষ্টা কৰিছো যেহেতু আমাক দিয়া আছে AB সমান্তৰাল CD এই AB ৰেখাডাল AB CD ৰ লগত সমান্তৰাল CD আকৌ EF ৰ লগত সমান্তৰাল আৰু এবাৰ চোৱা AB হল আমাৰ এই AB ৰেখাটো CD ৰ লগত সমান্তৰাল CD আকৌ EF ৰ লগত সমান্তৰাল এটো কোশ্চেনত দিয়া আছে গতিকে অটোমেটিক্যালি আমি ক'ব পাৰি AB সমান্তৰাল EF হেতু কৈ দিছো AB CD ৰ লগত সমান্তৰাল CD EF ৰ লগত সমান্তৰাল এই দুটা আমাৰ কোশ্চেনত দিয়া আছে গতিকে ইয়াৰ পৰা আমি ক'ব পাৰি AB সমান্তৰাল EF এতিয়া চোৱা AB সমান্তৰাল EF হলে x আৰু z সমান হ'ব কাৰণ এই দুটা একান্তৰ কোণ হৈছে একান্তৰ কোণবোৰ সদায় সমান সমান্তৰাল ৰেখাক ছেদকে ছেদ কৰি উৎপন্ন কৰা একান্তৰ কোণবোৰ সদায় সমান গতিকে x আৰু z সমান হেয়ে আমি লিখিছো যে হেয়ে x = z একান্তৰ এবাৰ আহা আমাক দিয়া আছে y = z = 3:7 এটা আমাক দিয়া আছে এতিয়া y আৰু z যেহেতু সমান x আৰু z যেহেতু সমান গতিকে z ৰ হলনি আমি x বহাই দিব পাৰি z ৰ হলনি x বহাই এই দুটা সমান 1 ৰ পৰা লিখি দিছো ইয়াতে অৰ্থাৎ y = x = 3:7 এবাৰ কিন্তু আমি জানো কি x আৰু y ছেদকৰ একেফালৰ অন্তঃকোণ অলপ আগত আমি শিকিছো পূৰ্বজ্ঞানত যে x আৰু y ছেদকৰ একেফালৰ অন্তঃকোণ গতিকে এই দুটাৰ সমষ্টি হল 180 ডিগ্ৰী কিন্তু হেতে লিখি দিছো x + y = 180 ডিগ্ৰী কাৰণ কি কোন যুক্তিত লিখিলো সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী তোমালোকে এটো নিলিখিলেও শুদ্ধ
গতিকে এই দুটাৰ সমষ্টি যেহেতু 180 ডিগ্ৰী আৰু অনুপাতটো হল এইটো, তাৰ মানে 3 আৰু 7, y যদি 3 ভাগ লয় x ল'ব 7 ভাগ, টোটালে ভাগ হল আমাৰ 10টা, 3 যোগ 7 10, অৰ্থাৎ 10টা ভাগৰ 3টা ভাগ ল'ব y এ আৰু 10টা ভাগৰ 7টা ভাগ ল'ব x এ। গতিকে x = 10 ভাগৰ 7 ভাগ 7/10 ইনটু কিমানৰ 180 ডিগ্ৰী ইনটু 180 ডিগ্ৰী, 0 0 কেনসেল, 18 7 গুণ 126 ডিগ্ৰী, তলতে 1 আছে লিখিব নালাগে, নিৰ্ণয় x = 126 ডিগ্ৰী। এইখিনি হল আমাৰ উত্তৰ। আশা কৰো তোমালোকে বুজি পাইছা। নেক্সট তৃতীয় নম্বৰ গণিতটো চোৱা। 6.2 ৰ 3 নম্বৰ গণিতটো চোৱা, পৃষ্ঠা নম্বৰ 133। চিত্ৰ 6.30 যদি AB সমান্তৰাল CD, EF লম্ব CD, এটা লম্বৰ চিন তোমালোকক ইতিমধ্যে দেখুওৱা হৈছে, আৰু এংগল GED = 1 to 6, তেন্তে এংগল AGE GEF আৰু FGE উলিয়াব লাগে। চিত্ৰটো ইয়াতে দিয়া আছে, চাই লোৱা। আমি অতি শর্ট নিয়মত 3 নম্বৰ গণিতটো কৰিম। আমাৰ দিয়া আছে AB সমান্তৰাল CD, AB সমান্তৰাল CD আৰু EF লম্ব CD, এইটো হল EF CD ৰ ওপৰত লম্ব। এতিয়া চোৱা, দুডাল সমান্তৰাল ৰেখাৰ এটাৰ ওপৰত যদি লম্ব হয় হি আনডালৰ ওপৰত লম্ব হ'ব, হেয়ে আমি ক'ব পাৰি EF লম্ব AB। আৰু একবার মন করা, এই দুটা হল আমার সমান্তরাল রেখা, এই দুটা সমান্তরাল রেখা। সমান্তরাল রেখার উপর যেহেতু EF লম্ব, গতিকে এই EF AB এর উপরতো লম্ব, তার মানে এটা 90 ডিগ্রি হব, এটা 90 ডিগ্রি, এটা ফেলে 90 ডিগ্রি, এটা 90 ডিগ্রি, এফেলে 90 ডিগ্রি, লম্বই 90 ডিগ্রি কোণ করে। এবার আমার গণিত লই অ্যাঙ্গেল GED দিয়া আছে আমাক 126 ডিগ্রি, 126 ডিগ্রি ডি মই ইয়াতে দেখাই দিছো, এইটো 126 ডিগ্রি। গতিকে আমি কব পারি AGE এইটো 126 ডিগ্রি হব, এইটো যদি 126 হয় এটাও 26 ডিগ্রি হব, কারণ এই দুটা হল আমার একান্তর কোণ। মই ইয়াতে বুঝাই দিবলৈ চেষ্টা কৰিছো। AGE এটা হল C, এটা হল D। এবার GED যদি 126 হয়, GED যদি 126 হয়, AGE এটাও হবে 126, কারণ এই দুটো একান্তর হয়েছে, গতিকে আমি কব পারি এইটাও 126 ডিগ্রি। এবার 126 ডিগ্রি, এইটো এই দুটা কোণ মিলি কিমান 180 ডিগ্রি, সরল কোণ হয়েছে, এই দুটা কোণ মিলি 180 ডিগ্রি। গতিকে এটা যদি 26 হয়, আনটো কিমান হব? 180 পৰা 26 বাদ দিলেই 126 বাদ দিলে হৈ গল। আৰু একবার কৈ দিছো, এইখিনি কোণ মিলি সরল কোণ হয়েছে, এইখিনি কোণ মিলি সরল কোণ হয়েছে, সরল কোণৰ মান 180 ডিগ্রি, গতিকে তাৰে এটা কোণ দিয়া আছে আমাৰ 26, হেয়ে আমি FGE এইটো কোণ লৈছো, এইটো কোণ 180 পৰা AGE বাদ, গতিকে AGE এর মান হল 126, হেয়ে আমি এই কোণটোৰ মান পালো 54 ডিগ্রি। আকৌ চোৱা, ইফালে যেহেতু এইটো কোণ 90 ডিগ্রি, গতিকে এইটো কিমান হব? এইটো কোণ আমাক উলিয়াব দিছে, এই কোণটো আমি উলাই লম, অর্থাৎ 126 ডিগ্রির পৰা 90 ডিগ্রি বাদ দিলেই হৈ যাব। আকৌ চোৱা, আকৌ আমাক দিয়া আছে GED 126 ডিগ্রি, GED 126 ডিগ্রি, মই ইয়াতে লিখি দিছো। এতিয়া GED ঠাইত আমি দুটা কোণ লিখিব পাৰি। GED ঠাইত এটা কোণ আছে আমাৰ FED, আনটো আছে GEF। আৰু একবার মন কৰা, GED এর ক্ষেত্ৰত আমি দুটা কোণ পাও ইয়াতে, এটা হল GEF আৰু এটা হল FED, মই সেপারেট কৰি লিখি দিছো। এতিয়া FED যেহেতু আমাক 90 ডিগ্রি দিয়া আছে, কারণ এটা লম্ব বুলি কোৱা আছে, আমাক ইয়াতে লম্ব বুলি কোৱা আছে, গতিকে এইটো কোণ হ'ব 90 ডিগ্রি, অর্থাৎ FED কোণটো 90 ডিগ্রি, এইফালৰ এই যে এইটো কোণ 90 ডিগ্রি, 90 ডিগ্রি বহাই দিলো, গতিকে GEF আমার থাকি গল, 90 আছিল প্লাস, সেইফালে গলে হল মাইনাস, গতিকে 126 পৰা 90 ডিগ্রি মাইনাস কৰিলে 36 ডিগ্রি। এইটোই হল আমার উত্তর, অর্থাৎ তিনিটা কোণৰ মান আমাক উলিয়াব দিছে, তার এটা হল এইটো, আন এটা হল এইটো, আর শেষৰটো হল এইটো। এই তিনিটা কোণৰ মান আমাক উলিয়াব দিছে, আমি অতি সহজ নিয়মে এইটো ওলাইছো। তোমালোকে দুবাৰ মান প্ৰেক্টিস কৰিবা, হৈ যাব। আমার পরবর্তী ভিডিও 4, 5, 6 নম্বৰ গণিত আমি প্ৰেৰণ কৰিম। তোমালোকে কেনে পালা কমেন্টত জনাই দিবা। আশা কৰো ভালে পাইছা।
আর যদি কিবা ত্ৰুটি হৈ গৈছে শুধৰাই দিলে কৃতজ্ঞ হ'ম। পৰৱৰ্তী গণিতত তোমালোকে লগত থাকিবা এই আশাৰে। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক সেই আশাৰে আজিৰ ভিডিঅ'টো ইমানতেই হৈছে। ধন্যবাদ।